নমস্কাৰ, মই জনাৰ্দন বৰা আৰু আপোনালোকে চাই আছে জেডি নিউজৰ বিশেষ অনুষ্ঠান দ্ৰুত সংবাদ। আজিৰ দিনটোৰ প্ৰথমটো খবৰেই হৈছে এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো পদপথৰ দোকানত এইবাৰ চলিবলৈ গৈ আছে সৰ্ববৃহৎ উচ্ছেদ অভিযান। আৰু এই উচ্ছেদ চলোৱাৰ পূৰ্বে বান্ধি দিয়া হৈছে মাত্ৰ 3 দিনৰ সময়। পুনৰ জনাইছোঁ, মাত্ৰ 3 দিনৰ পিছতেই এফালৰ পৰা চলিব পদপথৰ দোকানৰ ওপৰত উচ্ছেদ। ফুটপাতৰ ব্যৱসায়ীৰ বিৰুদ্ধে এইবাৰ কঠোৰ হৈ পৰিছে প্ৰশাসন। পদপথৰ ব্যৱসায়ীক এইবাৰ বান্ধি দিয়া হৈছে মাত্ৰ 3 দিনৰ সময়। এতিয়াৰে পৰা পদপথৰ দোকানসমূহে সৃষ্টি কৰিব নোৱাৰিব অকণমানো যান-জঁট। পদপথেৰে পথচাৰী অহা যোৱাত হ'ব নোৱাৰিব এতিয়াৰে পৰা কিঞ্চিতমানো অসুবিধা। লগতে নিয়ম নমনা ব্যৱসায়ীৰ বিৰুদ্ধে এইবাৰ লোৱা হ'ব বিহিত ব্যৱস্থা। এটা জৰুৰী খবৰ জনাই আছোঁ এই মুহূৰ্তত। ইতিমধ্যে নলবাৰী পৌৰসভাই জাৰি কৰিছে কঠোৰ নিৰ্দেশনা। সৰ্বোচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মানি জিলাই জিলাই চলিব পাৰে হয়তো বুলডোজাৰ। ৰাষ্ট্ৰীয় ঘাইপথৰ দুয়োকাষে উচ্ছেদৰ নিৰ্দেশনা ইতিমধ্যে জাৰি কৰিছে যিহেতু সুপ্ৰিম কোৰ্টে। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো ৰাজ্য জোকাৰি গৈছে এইবাৰ এক ভয়ংকৰ দুৰ্ঘটনাই। দ্ৰুতবেগী ছুইফ্টৰ খুন্দাত থিতাতে নিহত হৈছে এহাল দম্পতি আৰু ঘাটমাউৰা হৈ পৰিল 6 বছৰীয়া এটি কন্যা সন্তান। আৰু এই ঘটনাটো ক'ত আৰু কেতিয়া সংঘটিত হৈছে সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, ভয়ংকৰ দুৰ্ঘটনাত পতি পত্নীৰ কৰুণ মৃত্যুৰ খবৰ ইতিমধ্যে আহি পৰিছে। নিহত CISFৰ জোৱান ৰাহুল ৰায় আৰু পত্নী অনামিকা পাটগিৰিৰ ইতিমধ্যে মৃত্যু হৈছে। চিৰাং জিলাৰ বিজনীৰ উত্তৰ শিলবাৰীত সংঘটিত হৈছে এই শোকাবহ ঘটনাটো। পিতৃ মাতৃক হেৰুৱাই অকলশৰীয়া হৈ পৰিছে ইতিমধ্যে 6 বছৰীয়া এটি কন্যা সন্তান। দ্ৰুতবেগী ছুইফ্টৰ খুন্দাত নিঃশেষ হৈ গ'ল এটা পৰিয়াল। জানিব পৰা মতে AS26F229 নম্বৰৰ ছুইফ্ট বাহন এখনে সংঘটিত কৰিছিল এই ভয়ংকৰ ঘটনাটো। দ্ৰুতবেগী ছুইফ্টৰ চালক অৰূপ বসুমতাৰীক ইতিমধ্যে গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। কাজলগাঁও থানাৰ অন্তৰ্গত ঢালিগাঁৱৰ কুকুৰমাৰীৰ পৰা ইতিমধ্যে চালকজনক গ্ৰেপ্তাৰ কৰিছে আৰক্ষীয়ে। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো দেশৰ নিবনুৱাসকলক পঁইতাচোৰাৰ লগত তুলনা কৰি এক প্ৰকাৰ শলঠেকত পৰিছে এতিয়া মুখ্য ন্যায়াধীশ CJI সূৰ্যকান্ত। মুখ্য ন্যায়াধীশগৰাকীক উদ্দেশ্যি নিবনুৱাসকলে কি মন্তব্য কৰিছে সবিশেষ জনাম ফুল স্ক্ৰীনৰ জৰিয়তে। পুনৰ জনাইছোঁ, দেশৰ নিবনুৱাক পঁইতাচোৰাৰ লগত তুলনা মুখ্য ন্যায়াধীশ সূৰ্যকান্তৰ। নিবনুৱাক উপহাস কৰি দেশজুৰি সমালোচনাৰ সন্মুখীন হৈছে এক প্ৰকাৰ এতিয়া মুখ্য ন্যায়াধীশগৰাকী। মুখ্য ন্যায়াধীশৰ মন্তব্যক এক প্ৰকাৰ এতিয়া কটাক্ষ কৰিছে একাংশ নিবনুৱাই। যদিহে নিবনুৱাসকল সঁচাকৈ পঁইতাচোৰাই হয়, তেন্তে নিবনুৱাসকলক সংস্থাপন দিয়াত কি কাৰণে ব্যৰ্থ হৈছে চৰকাৰ? দেশৰ নিবনুৱাৰ সংখ্যা দ্ৰুতগতিত বৃদ্ধি পোৱাৰ আঁৰত কেৱল চৰকাৰৰ বিফলতা বুলিও এতিয়া সমালোচনা কৰিছে একাংশ লোকে। চৰকাৰৰ বিফলতাক লৈ মুখ্য ন্যায়াধীশগৰাকীয়ে প্ৰশ্ন কৰিব পাৰিবনে বুলিও এতিয়া এক প্ৰকাৰ কটাক্ষ কৰিছে একাংশ লোকে। কেৱল ইমানেই নহয়, গণতন্ত্ৰৰ ন্যায়পালিকাৰ মুৰব্বীগৰাকীয়ে কিহৰ ভিত্তিত নিবনুৱাসকলক উপহাস কৰিলে বুলিও এতিয়া উত্থাপন হৈছে কেতবোৰ প্ৰশ্ন। ইয়াৰ উপৰিও দেশৰ দুৰ্নীতিগ্ৰস্ত ব্যৱস্থাৰ মূল কাৰণসমূহ আঙুলিয়াই দিবলৈকো সাহস নকৰিলে বুলিও এতিয়া এক প্ৰকাৰ সমালোচনা কৰিছে CJI সূৰ্যকান্তক। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো জনতাৰ মূৰত প্ৰচণ্ড ৰামটাউন সোধাই পুনৰবাৰ বৃদ্ধি পালে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য। অমৃতকালত এতিয়া এক প্ৰকাৰ বিষ পান কৰিবলগীয়া হৈছে সৰ্বসাধাৰণ জনতাই। দ্ৰুতগতিত দৈনিকভাৱে এক প্ৰকাৰ বৃদ্ধি পাইছে এতিয়া পেট্ৰল ডিজেলৰ সমান্তৰালকৈ বহুতো খাদ্য সামগ্ৰীৰ মূল্য। এক প্ৰকাৰ নিয়ন্ত্ৰণহীন হৈ পৰিছে ৰাজ্যৰ বজাৰ। কণী গাখীৰৰ পিছত এতিয়া বৃদ্ধি পাইছে চাউলৰ দাম। চাউলৰ কেইবাটাও ব্ৰেণ্ডত 5 টকাৰ পৰা 10 টকালৈ পাইছে বৃদ্ধি। কেৱল ইমানেই নহয়, আপুনি মই ব্যৱহাৰ কৰা মিঠাতেলতো প্ৰতি লিটাৰত বৃদ্ধি পাইছে 5ৰ পৰা 10 টকাকৈ। একেবাৰে সৰ্বাধিক দাম বৃদ্ধি পাইছে এতিয়া জহা চাউল আৰু চুনা শক্তি চাউলত। কেৱল ইমানেই নহয়, আহি থকা 18 মে'ৰ পৰা অৰ্থাৎ অহাকালিৰে পৰাই প্ৰতি পেকেট ব্ৰেডতো বাঢ়িব 3 টকাকৈ। মই আকৌ কৈছোঁ, অমৃতকালত এতিয়া এক প্ৰকাৰ বিষ পান কৰিছে সৰ্বসাধাৰণ জনতাই। হাতত কম পইচা লৈ বজাৰলৈ যোৱাৰ পূৰ্বে আপুনি 10 বাৰমান চিন্তা কৰক, কাৰণ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্য বৃদ্ধিয়ে জ্বলা কলা খুৱাইছে এতিয়া সাধাৰণ জনতাক।
এতিয়া প্ৰশ্ন হয়, কি হ'বলৈ গৈ আছে দেশৰ পৰিস্থিতি? সাধাৰণ শ্ৰেণীৰ জনতাই কেনেদৰে জীৱন অতিবাহিত কৰিব? এক প্ৰকাৰ ৰাজ্যত এতিয়া দেখা দিছে ভয়ানক দুৰ্ভিক্ষই। আজিৰ আমাৰ পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো ইছলামিক ৰাষ্ট্ৰই এইবাৰ সহায় কৰিব ভাৰতক। অস্থিৰতাৰ মাজতে ভাৰতলৈ আহি পৰিছে এই মুহূৰ্তত এটা অত্যন্ত ভাল খবৰ। কাৰণ ইছলামিক দেশৰ সৈতে ভাৰতে এইবাৰ কৰিছে এক ঐতিহাসিক চুক্তি। ভাৰতত ৩ কোটি বেৰেল তেল জমা ৰাখিব এইবাৰ UAE-য়ে। তেলৰ নাটনি ৰোধিবলৈ এই বৃহৎ পদক্ষেপ গ্ৰহণ কৰিছে ইতিমধ্যে ভাৰতৰ লগতে UAE-য়ে। আৰু এই সন্দৰ্ভত সবিশেষ তথ্য চাওঁ আহক। পুনৰ জনাইছোঁ, পেট্ৰল ডিজেল LPGৰ বাবে ভাৰতক এইবাৰ সহায় কৰিব ইছলামিক ৰাষ্ট্ৰ তথা UAE-য়ে। UAE-য়ে ভাৰতৰ বাবে ৩০ মিলিয়ন বেৰেল খাৰুৱা তেল মজুত ৰাখিব এইবাৰ ভাৰতত। UAE-ৰ ৰাষ্ট্ৰপতি শ্বেখ মহম্মদ বিন জায়েদৰ সৈতে ইতিমধ্যে চমু বৈঠকত মিলিত হৈছে ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী। জানিব পৰা মতে ভাৰতত এইবাৰ ৫ বিলিয়ন মাৰ্কিন ডলাৰ বিনিয়োগ কৰিব UAE-য়ে। কৌশলগত প্ৰতিৰক্ষাৰ সন্দৰ্ভতো ইতিমধ্যে যিহেতু দুয়োখন দেশে বুজাবুজি কৰিছে। যোৱা শুক্ৰবাৰে UAE-ত উপস্থিত হয় যিহেতু ভাৰতৰ প্ৰধানমন্ত্ৰী মোদী। তেল আৰু গেছৰ সংকট মোচনৰ বাবে মোদীৰ এই UAE-ৰ ভ্ৰমণ। পেট্ৰলিয়াম ৰিজাৰ্ভ আৰু LPGৰ ছাপ্লাইৰ সন্দৰ্ভত বুজাবুজি চুক্তিত স্বাক্ষৰ কৰে UAE-য়ে। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো বিগত ২২ বছৰত প্ৰায় ৫৮ বাৰকৈ বিদেশ ভ্ৰমণ কৰিছিল ৰাহুল গান্ধীয়ে। যাত্ৰাৰ বিৱৰণ ৰাজহুৱা কৰিছে ৰাহুল গান্ধীয়ে। কিন্তু সেই যাত্ৰাত খৰচৰ বিৱৰণ আজিও গোপনে ৰাখিছে ৰাহুল গান্ধীয়ে। ইন্ধনৰ সংকট, অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বৃদ্ধিৰ বিষয়ক লৈ সৃষ্টি হোৱা হাহাকাৰ পৰিৱেশৰ মাজতে বিদেশ ভ্ৰমণৰ প্ৰসংগক লৈ উত্তাল হৈ পৰিছে এতিয়া দেশৰ ৰাজনীতি। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী আৰু লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীৰ বিদেশ ভ্ৰমণৰ খৰচৰ হিচাপ নিকাছে এতিয়া এক প্ৰকাৰ চকু কপালত তুলিছে দেশবাসীৰ। প্ৰায় 11 কোটি টকাৰ সম্পত্তি থকা ৰাহুল গান্ধীয়ে ক'ত পালে 60 কোটি টকা? যোৱা বৃহস্পতিবাৰে দিল্লীস্থিত ৰাষ্ট্ৰীয় কাৰ্যালয়ত এখন সংবাদমেল অনুষ্ঠিত হৈছিল। আৰু সেই সংবাদমেলতেই বিজেপিৰ নেতা সম্বিত পাত্ৰয়ে লোকসভাৰ বিৰোধী দলপতি ৰাহুল গান্ধীৰ বিদেশ ভ্ৰমণৰ সন্দৰ্ভত উত্থাপন কৰিছিল এইসমূহ গুৰুত্বৰ প্ৰশ্ন। আনফালে সমগ্ৰ পৃথিৱীয়ে চিনি পায় যিহেতু ৰাহুল গান্ধীক। বহুতো সম্ভ্ৰান্ত শিক্ষানুষ্ঠানত তেওঁক ভাষণ প্ৰদান কৰিবলৈ নিমন্ত্ৰণ কৰে। লগতে বিগত 11 বছৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিদেশ ভ্ৰমণত খৰচ কৰিছে প্ৰায় 815 কোটি টকা। প্ৰধানমন্ত্ৰীৰ বিদেশ ভ্ৰমণৰ পৰা দেশৰ কি আজিলৈকে উপকাৰ হৈছে? এইদৰে বিজেপিৰ অভিযোগক এক প্ৰকাৰ উভতি ধৰিছে এতিয়া কংগ্ৰেছ নেত্ৰী তথা সুপ্ৰিয়া শ্ৰীনেতে। ইয়াৰ উপৰিও বেআইনীভাৱে বিদেশ ভ্ৰমণ কৰিছে ৰাহুল গান্ধীয়ে। আজি এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে কেন্দ্ৰীয় মন্ত্ৰী তথা কিৰেণ ৰিজিজুৱে। পৰৱৰ্তী খবৰটো হৈছে আন এটা বহুতেই বেছি গুৰুত্বপূৰ্ণ খবৰ, কিয়নো চলিত মাহৰ 20 মে'ত সমগ্ৰ দেশজুৰি বন্ধ থাকিব জীৱনদায়িনী ঔষধৰ সকলো ফাৰ্মাচী। অনলাইন ফাৰ্মাচিউটিকেল কোম্পানীৰ অনিয়ন্ত্ৰিত কাৰ্যকলাপৰ বিৰুদ্ধে দেশজুৰি সাব্যস্ত কৰা হ'ব হৰতাল। এইবাৰ ৰাজপথ কঁপাবলৈ সম্পূৰ্ণৰূপে সাজু হৈছে প্ৰায় 12,40,000 খুচুৰা ব্যৱসায়ী আৰু ঔষধ বিতৰক। অবৈধ ই-ফাৰ্মাচী আৰু বিশেষ ৰেহাইৰ ফলত ক্ষতিগ্ৰস্ত হৈছে এতিয়া সকলো খুচুৰা ব্যৱসায়ী, যাৰ বাবে প্ৰতিবাদত বহিবলৈ সম্পূৰ্ণৰূপে সাজু হৈছে অল ইণ্ডিয়া কেমিষ্ট এণ্ড ড্ৰাগিষ্ট অৰ্গেনাইজেশ্যন। অনলাইনত সহজলভ্য হোৱা জীৱনদায়িনী ঔষধে এক প্ৰকাৰ ভাবুকি কঢ়িয়াই আনিছে এতিয়া জনস্বাস্থ্যৰ প্ৰতি। ৰোগীৰ কোনো শাৰীৰিক পৰীক্ষা নকৰাকৈ অনলাইনত যিহেতু বিক্ৰী হয় বহু ধৰণৰ মেডিচিন, লগতে একেখন প্ৰেছক্ৰিপশ্যনৰ দ্বাৰা বাৰে বাৰে অনলাইনত ই-ফাৰ্মাচীসমূহে বিক্ৰী কৰি আহিছে জীৱনদায়িনী ঔষধ। কেৱল ইমানেই নহয়, বহু সময় ধৰি ভেজাল ঔষধো বিক্ৰী কৰি আহিছে একাংশ ই-ফাৰ্মাচীসমূহে, যাৰ ফলত হৈ থকা বেমাৰ ভাল হোৱাৰ সলনি বেলেগ ডাঙৰ ৰোগতো আক্ৰান্ত হ'বলগীয়া হয় একাংশ ৰোগী। তদুপৰি বিশেষ ৰেহাইত অনলাইন ফাৰ্মাচিউটিকেল কোম্পানীৰ অনলাইনত অনিয়ন্ত্ৰিত ঔষধ বিক্ৰীয়ে ভাৰসাম্য বিঘ্নিত কৰাৰ অভিযোগ উত্থাপিত কৰিছে এতিয়া ড্ৰাগিষ্ট এছ'চিয়েশ্যনে। নিউজ ডেস্ক ৰিপৰ্ট, ZD নিউজ।